নাইট ভাৰ্চন ভালকৈ কভাৰেজ কৰিব নোৱাৰে ৰাতি চুৰে আপোনাৰ বাইকখন লৈ গ'ল আৰু কেমেৰাই ভালকৈ কভাৰেজ দিব নোৱাৰে মানুহজন যদি ঘৰৰ ওচৰৰো হয় কেমেৰাই কিন্তু সেই ভাল পিকচাৰ কোৱালিটি কেপচাৰ কৰিব নোৱাৰে যাৰ বাবে চুৰ সাৰি যায় বাইক গুচি গ'ল চাৰি চাকা গাড়ী গ'ল গৰু গুচি গ'ল সলমান খানৰ ঘৰত যি চিচি কেমেৰা লগোৱা আছে শ্বাহৰুখ খানৰ ঘৰত যি চিচি কেমেৰা লগা আছে সেয়া হৈছে CP+ ইয়াৰ ওপৰত আৰু বেলেগ ব্ৰাণ্ডৰ কিন্তু চিচি কেমেৰা বৰ্তমান সময়লৈকে ওলোৱা নাই এটা দুটা ওলাব পাৰে কিন্তু বৰ্তমান এয়া ব্ৰাণ্ড আৰু এয়া চলি আছে মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ পৰা আজিজ মোল্লাই ডাইৰেক্ট এই চিচি কেমেৰাসমূহ নগাঁৱত তেওঁ লৈ আহে ষ্টক কৰে আৰু এই নগাঁৱৰ পৰা হোজাই লামডিং ডিফুক মানে যিমান মানে বহুত ডিষ্ট্ৰিক্টত যায় ধৰক মই আপোনাৰ পৰা এনেকুৱা CP+ৰ 3টা চিচি কেমেৰা আৰু এটা LCD মোৰ ৱালত লাগিব আপোনাৰ পৰা ল'লে আৰু বেলেগ দোকানৰ পৰা ল'লে মোৰ কিমান টকা বাচিব আপুনি মোৰ পৰা ল'লে আৰু বেলেগ দোকানৰ পৰা ল'লে বেলেগ দোকানত চাওক এতিয়া মই যদি চিচি কেমেৰা সেট এটা দিওঁ বেলেগত মিনিমাম আপোনাৰ 15-16 হাজাৰ টকা পৰে তো সেইটো জেগাত আপুনি মিনিমাম লাষ্ট মানে একদম গ্যাৰাণ্টি দি ক'ব পাৰিম যে 3-4 হাজাৰ টকা কম পাব এইটো শিওৰ কাৰণ আপুনি ডাইৰেক্ট মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ পৰা কালেকশ্যন কৰা বাবে কম আমাৰ মাল ডাইৰেক্ট বাহিৰৰ পৰা আহে আমাৰ ৰেটৰ নিচিনাই নগাঁও টাউনত কোনো দিব নোৱাৰে আৰু কোন কোন ডিষ্ট্ৰিক্টত যায় আপোনাৰ আমাৰ মাল যায় আপোনাৰ শ্বিলঙত যায় অৰুণাচলত যায় সব জেগাত যায় আচ্ছা যাৰ বাবে আপুনি ভাইৰেল হয় যাৰ বাবে আজিজ মোল্লা তেওঁ চৰ্চিত যাৰ বাবে আজিজ মোল্লা বৰ্তমান ভাইৰেল হৈ আছে আৰু এই আজিজ মোল্লাৰ দোকানৰ পৰা আমাৰ হোজাইৰ ঘৰে ঘৰে বৰ্তমান CP+ ব্ৰাণ্ড কোম্পানীৰ চিচি কেমেৰা লাগি আছে কেৱল চিচি কেমেৰাই নহয় তেওঁৰ দোকানত আছে লেপটপ আৰু তেওঁ ৰিফাইৰিং ভাল নগাঁৱৰ ভিতৰত টপ মানে ৰিফাইৰিঙৰ কাৰণে নাম্বাৰ 1 ৰিফাইৰিং তেওঁৰ হাতত যিসমূহ লেপটপ বনে সেই লেপটপসমূহ কিন্তু সহজে নষ্ট নহয় আৰু তেওঁৰ লেপটপ মানে ছেকেণ্ড হেণ্ড নতুন লেপটপো বিক্ৰী কৰে নেকি হয় নতুন লেপটপো বিক্ৰী কৰোঁ আৰু ছেকেণ্ড হেণ্ডো বিক্ৰী কৰোঁ নতুন লেপটপ যোনটো লেপটপ আপোনালোকে ফ্লিপকাৰ্টত 28,000 29,000 টকা চাই আছে সেই লেপটপ মোৰ ইয়াত আপোনালোকে কমচে কম 2,000ৰ পৰা 3,000 টকা কম পাবই লেপটপ আৰু ইফালে আছে এইবোৰত জেৰক্স মেচিন প্ৰিণ্টাৰৰ বস্তুসমূহ হ'লচেল ৰেটত পাব হা এই দোকানসমূহতো বহুতৰ আছে কিন্তু আমি কিয় দেখুৱাই আছোঁ এতিয়া বাপলিকে ক'ব আমি কিয় দেখুৱাই আছোঁ বহুতৰ আছে দোকান আমি দেখুৱাৰ কাৰণটো হৈছে যে তেওঁ ডাইৰেক্ট বাহিৰৰ পৰা কালেকশ্যন কৰে আৰু তেওঁ চৰ্চিত হৈছে কম মূল্যত দি পেলাই তেওঁ যাৰ বাবেতো আমি দেখাবলগীয়া হৈছে চাৰ্টিফিকেট পাইছে তেওঁক জাগা জাগা ষ্টেজত উঠাই বঁটা দিয়ে তেওঁক সন্মান দিয়ে চাৰ্টিফিকেট চাই লওক বহুকেইখন চাৰ্টিফিকেট আৰু এয়া হৈছে নগাঁও হৈবৰগাঁও ডিং গেট বুলি কয় এই নগাঁও টাউনতেই হয় ডিং গেট বুলি কয় ডিং গেটত নামি যাব আৰু লগত এটা জামে মছজিদ আছে আৰু জামে মছজিদৰ অপজিট ছাইড 2 মহলৰ ওপৰত আপোনালোকে চিৰি দি উঠি যাব নহ'লে দাদাৰ স্ক্ৰীনৰ নম্বৰত আপোনালোকে ফোন কৰি দিব দোকান বিচাৰি নাপালে আৰু সকলো শ্বেয়াৰ কৰি দিব যে ইণ্ডোনেছিয়া মালয়েছিয়াৰ পৰা মাল তেওঁ ডাইৰেক্ট আনি পেলাই গোটেই আমাৰ অসমত কম দামত ফেচিলিটি মানুহক দি আছে সেইটো কাৰণে মই দাদাক চেলুট জনাইছোঁ চেলুট